আজি আমি ক্লাস 9, 10, 11 আৰু 12 কাৰণে কিছুমান ভয়েড চেঞ্জ ইম্পৰ্টেন্ট ভয়েড চেঞ্জ লৈ আহিছো আৰু সেইটো বহুত ইম্পৰ্টেন্ট প্যাটাৰ্ন হয় ক্লাস 10 আৰু ক্লাস 12ত বহুত বাৰ অহা কোৱেশ্চন কেইটা আলোচনা কৰিম এতিয়া আমি কিছুমান ভয়েড চেঞ্জ আছে যাক যেহেতু আমি যেতিয়া ভয়েড চেঞ্জ কৰো যে ভয়েড চেঞ্জত আমি অবজেক্টৰ ওপৰত বেছি গুৰুত্ব দিও আৰু আমি সাবজেক্টৰ ওপৰত গুৰুত্ব কম দিও সেই কাৰণে কিছুমান অবজেক্টৰ ওপৰত আমি গুৰুত্ব দিম আৰু সাবজেক্টটো আমি যদি নাইকিয়া কৰি দিও তেতিয়াও আমি ক'ব পাৰিম যে ইয়াৰ সাবজেক্টটো কি হ'ব আৰু তেনেকুৱা ধৰণৰ যদি সাবজেক্ট থাকে আমি প্যাসিভ কৰোতে এইবিলাক সাবজেক্ট আমি নকৰিলেও হয় সেই কাৰণে এনেকুৱা ধৰণৰ কিছুমান যিবিলাক আমি এক্টিভৰ সাবজেক্টটো প্যাসিভত নাইকিয়া কৰি দিম আৰু যদি প্যাসিভত থাকে প্যাসিভত আমাৰ সাবজেক্ট দিয়া না অবজেক্ট দিয়া না থাকিব সেই কাৰণে আমি সাবজেক্ট এক্টিভত লগাই দিব লাগিব আৰু আজি কৰিম আমি যোনটো সাবজেক্ট থাকিব সেইটো আমি প্যাসিভত নাইকিয়া কৰিম আৰু সেইটো এটা ইম্পৰ্টেন্ট প্যাটাৰ্ন হয় আৰু যোনটো আমাৰ বাৰে এক্সামত আহি থাকে এতিয়া ফাৰ্ষ্টত আমাৰ ৰুল একেই থাকিব আগত যেনেকৈ আমি কৰিছো যোনটো ফৰ্মেশনত সেইটো ফৰ্মেশন একে থাকিব জাস্ট আমি সাবজেক্টটো এই নাইকিয়া কৰি দিম যেতিয়া প্যাসিভ কৰিম এতিয়া প্ৰথমত যদি কিবা someone people police তেনেকুৱা কিবা সাবজেক্ট থাকে আমি প্যাসিভ কৰোতে সাবজেক্টটো নাই কৰি দিম এতিয়া প্ৰথম এক্সাম্পলটো হৈছে someone took him to hospital এতিয়া যত আমি someone দেখিম তেতিয়া প্যাসিভ কৰোতে আমি সাবজেক্টটো নাইকিয়া কৰি দিম প্ৰথমতে আমি টেন্সটো আইডেন্টিফাই কৰিব লাগিব যে কোনটো টেন্সত আছে প্ৰথমতে সাবজেক্ট verb to object subject verb to আৰু object এটো past indefinite tense আছে আৰু past indefinite tense থাকিলে আমি past indefinite tense ৰ passive জানো subject plus was were আৰু verb 3 হয় সব passive ত verb 3 হয় এতিয়া আমি জানো যে active-ৰ object to passive ত গৈ subject হয় সেই কাৰণে আমি object to subject him subject আহিলে he হ'ব এতিয়া সাবজেক্টৰ পিছত প্যাসিভত past indefinite tenseত was were এতিয়া আমি he লগত was লগাম he was পিছত আমি ভাৰ্বৰ থাৰ্ড ফৰ্মটো লগাম ভাৰ্ব took আছে আমি ইয়াক taken বুলি থাৰ্ড হ'ব taken to hospital এতিয়া আকৌ কৈছো যে subject verb to object into past indefinite আৰু past indefinite tense ৰ passive হৈছে subject plus was were verb 3 এটা subject he লগত আমি was দিছো আৰু verb-ৰ যে সব passive-ত verb-ৰ third form হয় আৰু পিছৰ বাক্যখিনি আমি পিছত লগাই দিম এইটো যদি বাক্য চাও ফাৰ্ষ্টত আমি দেখিছো subject পিছত verb 1 verb-ৰ present form আৰু object subject verb আৰু object এটো হৈছে present indefinite tense or formation or present indefinite tense or formation and passive janu subject am is er verb 3 etia object to ami first subject banailo object ai subject ta hole english hobo english pisor subject or pasot ami janu present indefinite tense ot am is er hei karone english or logot ami is logam aru verb juntu থাকিব এইটো প্ৰেজেন্ট ফৰ্মত আছে এইটো আমি থাৰ্ড ফৰ্মত কৰিম স্পোকেন ইংলিশ ইজ স্পোকেন আৰু বাকি যি আছে অল ওভাৰ দা ওয়ার্ল্ড আমি একে ৰাখিম অল ওভাৰ দা ওয়ার্ল্ড এতিয়া আমি কি কৰিছো আমি কেৱল সাবজেক্টটো নাইকিয়া কৰিছো সাবজেক্ট বাই দি যোনটো আমি সাবজেক্ট অবজেক্ট ব্যৱহাৰ কৰো হেতু নাইকিয়া কৰিম ইয়াতো আমি কি কৰিছো পিপল নাইকিয়া কৰিছো ইয়াতে আমি someone নাইকিয়া কৰিছো আৰু বাকি ফৰ্মেশন আমাৰ সেম এতিয়া someone has stolen my umbrella my book এতিয়া someone আছে subject has আছে verb-ৰ part আছে subject has verb-ৰ part হলে আমি জানো এটো present perfect আৰু present perfect tense-ৰ passive formation is a subject or logot has been verb 3 etia subject ami ki korim amar jehetu object to ahi subject hobo etia someone subject has verb 3 aru object present perfect tense or active formation or passive formation hobo subject plus
has been verb 3 এতে subject my book আহিব my book my bookৰ পিছত আমি লগাম has been যেহেতু present perfectত আছে আৰু present perfectৰ passive formationত আমি has been লগাম subject plus has been verb present perfect tense active to third form থাকে আৰু passive to third form stolen থাকিব my book has been stolen এতিয়া আমি by plus object to নিদিও কাৰণ আমি someone or ব্যৱহাৰ passive ত নকৰো সেই কাৰণে আমি ইয়াত full stop I have posted the letter এতিয়া আমাৰ পালো subject verb আৰু object এতিয়া subject have verb or etu third এতিয়া subject have has verb or third object etu ami jano present perfect tense formation সেই কাৰণে এনেকুৱা বাক্য থাকিলে same আমি subject to নাইকিয়া কৰি দিম যেতিয়া আমি passive কৰিম এতিয়া object to আই subject হ'ব the letter এতিয়া যেহেতু present perfect tense or passive have has verb 3 এতিয়া আমি the letter লগত has লগাম has been আৰু যোনটো post আছে already third form ত দিয়া আছে verb 3 আছে ইয়াতো আহি verb 3 তে থাকিব posted the letter has been posted people play football everywhere এতিয়া আমি কি কৰিম subject এইটো পালো verb আৰু এইটো পালো object the subject verb আৰু object হলে subject যেহেতু verb present form আছে সেই কাৰণে present indefinite আৰু present indefinite হলে present indefinite tense passive হৈছে subject plus am is verb 3 এতিয়া subject football আহি subject হৈ যাব object to আহি subject হ'ব ফুটবলৰ লগত আমি is ব্যৱহাৰ কৰিম am is আৰু verb যোনটো আছে এটো passive ত আহি third form হৈ যায় তেনে হলে হ'ব played পিছত বাকি যি আছে everywhere কেৱল আমি subject to ব্যৱহাৰ নকৰো যোনটো subject গৈ তাতে object হ'ব object to আমাৰ নালাগে এনেকুৱা বাক্য হলে কাৰণ আমি এনেই ধৰিব পাৰো যে subject কি হ'ব ইয়াৰ পিছত I have lost my English textbook the subject পালো have plus verb ৰ লগত verb 3 পালো আৰু my English textbook object পালো এতে subject have verb 3 এইটো হৈছে present perfect আৰু present perfect tense ৰ formation আমি জানো যে subject have been has been verb 3 এতে subject my English textbook হ'ব আহি object to subject হ'ব তেনে হলে my English textbook my English textbook has been lost আছে ইয়াতো lost থাকিব lost my English textbook has been lost কেৱল সাবজেক্টৰ ব্যৱহাৰটো আমি ইয়াত অবজেক্ট দি নকৰো একেদৰে যদি people call Guwahati the gateway to north east এতিয়া আমি ইয়াত কি কৰো যে ইয়াত পালো আমি সাবজেক্ট আৰু verb present form আৰু Guwahati object present indefinite tense আৰু present indefinite tense passive হৈছে subject am is verb 3 এতিয়া object to আনি আমি subject বনাম Guwahati is the present indefinite tense passive subject am is আৰু verb 3 এতিয়া verb call আছে আমি ইয়াত আনি past participle কৰি দিম verb 3 কৰি দিম যে Guwahati is called আৰু বাকি যি আছে পিছত লগাই দিম the gateway to north east the Guwahati is called the gateway to north east এতিয়া আমি কি কৰিছো যে সবৰ সাবজেক্ট টু যে প্যাসিভ কৰোতে আমি অবজেক্ট টু দিয়া নাই কেৱল
অবজেক্ট টু সাবজেক্ট বনাইছো আৰু সাবজেক্ট টু বাই প্ৰিপজিশন ইউজ কৰি আমি এটো ব্যৱহাৰ কৰা নাই কাৰণ এবিলাক আমি জানো আৰু যোনবিলাক সাবজেক্ট আমি জানো হেবিলাক পেসিভত মেনশন কৰিলেও নহয় আৰু এতে কি হয় যে someone people someone I people আৰু কি পাম police someone এবিলাক থাকিলে আমি পেসিভত সাবজেক্ট টু মেনশন নকৰিলে হয় অবজেক্ট টু মেনশন নকৰিলে হয় এতিয়া পালো যে someone has broken my umbrella এতিয়া পালো someone has verbৰ তাৰ present perfect tenseত তেনেহলে আমি subject verb আৰু object present perfect tenseত আছে subject have as verb 3 object এতিয়া present perfect tenseৰ formation হৈছে passive formation is a subject plus have been oblique notuba has been verb 3 etia object to ai subject hobo my umbrella has been aru juntu broken ase tatu broken thakibo my umbrella has been broken by someone দিব নালাগে কাৰণ someone থাকিলে আমি পেসিভত ব্যৱহাৰ নকৰো এতিয়া we should not encourage indiscipline এতিয়া আমি কি পালো subject পালো verb পালো আৰু object পালো এতিয়া আমি কি কৰিম এনেকৈ যদি বাক্য থাকে তেতিয়া হলে আমি জাস্ট passive formationত কেনেকৈ ব্যৱহাৰ কৰিম যে object to আনি subject বনাম indiscipline আৰু আমি জানো যে should থাকিলে should be হয় indiscipline should not be encouraged indiscipline should not be encouraged d লগাব লাগিব কাৰণ এটো third form আছে indiscipline should not be encouraged police has arrested the thief subject পালো have as verb 3 পালো আৰু object পালো present perfect tense আছে আৰু present perfect tense ৰ passive formation is a subject have as verb 3 তেনেহলে the thief to আনি আমি subject কৰিম the thief has been arrested আৰু যোনটো arrested already third form ত আছে ইয়াতো আহি third form তে হ'ব arrested the thief has been arrested by police ব্যৱহাৰ নকৰিলে হ'ব কাৰণ আমি জানো যে thiefক পুলিচে হে arrest কৰে আৰু এনেকুৱা থাকিলে আমি passive ইয়াৰ object দিব নালাগে পিছত one should keep one's promise এতিয়া same কি কৰিম যোনটো subject থাকিব one should keep verb subject আৰু object তিনিটা আৰু এনেকুৱা ধৰণৰ থাকিলে কি কৰিম আমি যত should থাকিব তাতে আমি should be ব্যৱহাৰ কৰিম কি হ'ব যে promise should থাকিলে হ'ব should be promise should be আৰু বাৰবৰ third form হয় sub passive kept promise should be kept এতিয়া আমি ইয়াত কি পাইছো যে এইবিলাক passive আমি object to ব্যৱহাৰ কৰিব নালাগে আৰু যদি passive বাক্য কেইটা থাকে কিন্তু active তেনেকুৱা subject to আমি উলিয়াব লাগে যে কি হ'ব পাৰে এতিয়া যদি এইটো চাও আমি যে thief has been arrested এইটো জানো আমি passive কাৰণ ইয়াৰ subject to নাই যেতিয়া আমি এই বাক্যটো active কৰিম তেতিয়া আমি subject to police নিজে ধৰি আনিব লাগিব ইয়াত subject someone নাই যত object নাই আমি passive পৰা object
এক্টিভ কৰোঁতে আমি সাবজেক্টটো নিজে আনিব লাগিব কাৰণ আমাৰ সাবজেক্টটো দিয়া নাথাকিব এতিয়া আমি কি পালো এইকেইটা আমাৰ প্ৰিভিয়াস ইয়াৰ ক্লাস 10 আৰু 12ত বহুতবাৰ আহিছে আৰু সেই কাৰণে আমি এইকেইটা আলোচনা কৰিছো আৰু এইকেইটাই আহে বাৰে বাৰে ৰিপিট কৰি থাকে যি কেইবাৰ আহিছিলে এইকেইটাই আহিছিলে এইকেইটাই ৰিপিট হৈ আছে